প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া এটা ৰেচিপি লৈ আহিছো। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। অকল ধুনীয়াই নহয়, খাবলৈও বহুত ভাল লাগে। আৰু এয়া কিহৰ ৰেচিপি হয় আৰু কেনেকেনো বনাইছো সকলোখিনি মই আপোনালোকৰ আগত দেখুৱাম। আহক এতিয়া মোৰ ভিডিঅ'ৰ মাজলৈ আপোনালোকক মই লৈ যাওঁ। এয়া দেখিছেনে, আজি মই বনাম কলপচলা। এয়া কলপচলা, এইটো কলপচলা বজাৰৰ পৰা কিনা হয়। মই কলপচলা খাই খুব ভাল পাওঁ, সেইকাৰণে মই বজাৰৰ পৰাই কিনি আনো। 2 পিচ কিনিছিলে, এপিচ মই খালো আৰু এই পিচ ভাবিলো বনাওঁতে আপোনালোকক দেখুৱাম। কলপচলা সাধাৰণতে মচুৰ দাইলৰ লগতে বনাই খায়, নহয়নে বাৰু? এয়া চাওকচোন, মই সৰিয়হ লৈছো। আজি কলপচলা মই সৰিয়হৰ লগত বনাম আৰু লগত আলু, পিঁয়াজ, নহৰু, বিলাহী, আদা সেইবোৰ বাৰু থাকেই। আৰু সৰিয়হৰ সৈতে মই কলপচলা কেনেদৰে বনালো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া কলপচলাটো লৈ লৈছো আৰু কলপচলাটো বাকলিবোৰ গুচুৱাই আছে, তথাপিতো আৰু অলপমান মই গুচাই দিওঁ, কাৰণ তেতিয়া খাবলৈ ভাল হয়। বেছি বুঢ়াবোৰ থাকিলে মানে কি হয়, অহিয়া হয়। সেইকাৰণে এয়া দেখিছেনে, অলপ গুচাই দিওঁ, তেতিয়া ভিতৰৰ কুমলীয়াটোহে খাবলৈ ভাল। আৰু এপাপ গুচাই দিওঁ, কাৰণ যদি অকণমান খাওঁতে আঁহ পানে বেয়া লাগে আৰু কোমল কোমল হ'লে আৰু খাবলৈ ইমান ভাল লাগে। এইয়া দেখিছেনে, মই একেবাৰে ভিতৰৰ মাজৰ কুমলীয়া অংশটোহে ল'ম। এই বস্তুটো লৈছোঁ, একেবাৰে কোমল হয় এইটো। আৰু বাকীবোৰ এইবোৰ মই পেলাই দিলোঁ। এইবোৰো কোমলেই হয়, কিন্তু এইবোৰ দাইলৰ লগত টুকুৰা টুকুৰি কৰি কেতিয়াবা মই খাওঁ বাৰু। কিন্তু এতিয়া মই তৰকাৰী লেখীয়াকৈ বনাম। ৰুটিৰ লগতো খাব পাৰি, ভাতৰ লগতো খাব পৰাকৈ, সেইকাৰণে একেবাৰে মাজৰ কুমলীয়া অংশ লৈছোঁ। আৰু এতিয়া এই টুকুৰা মই সৰু সৰুকৈ কাটি ল'ম। এয়া অকণমান মূৰটো কাটি দিছোঁ মই। আৰু এতিয়া মই এনেকৈ সৰু সৰুকৈ, আৰু এইবোৰ অকণমান মই গুচাই দিওঁ দেই, এইবোৰ থাকে এনেকৈ এই গুচটো এনেকৈ যদি গুচাই দিওঁ তেতিয়াও মানে আৰু ভাল হয়। আৰু এতিয়া আৰু এনেকৈ কাটি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম আৰু মই। এয়া দেখিছেনে, কাটাৰ পিছত কিমান অকণমান হৈ গ'ল। ওপৰৰ বাকলিবোৰ যে বেছিকৈ মই গুচাই দিলোঁ। আৰু গিলাচটোৱে মই কিহৰ কাৰণে মাৰিছোঁ গম পায়? বেছি মিহিকৈ কাটিব পাৰিলেতো ভাল কথা। যদি বেছি মিহিকৈ কাটিব নোৱাৰে, এনেকৈ যদি গিলাচ এটাৰে মই মাৰি দিওঁ, তেতিয়া কি হ'ব, একদম ধুনীয়া সৰু মিহি মিহি হৈ যায়। এয়া চাওকচোন, একেবাৰে মিহি মিহি হৈ গৈছে গিলাচটোৰে মাৰি দিয়াৰ কাৰণে। আৰু যদি মিহিকৈ কাটিব পাৰে একো কথা নাই। এয়া আমাৰ হৈয়ে গৈছে। এয়া আমাৰ হৈ গ'ল। এতিয়া মই এইখিনি কিনাৰত থৈ দিওঁ। এয়া সকলোখিনি বস্তু মই ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ। আৰু এয়াও মই তিয়াই থৈছিলোঁ দেই সৰিয়হখিনি 1 ঘণ্টামান, আৰু সৰিয়হখিনিও আমাৰ ধুনীয়াকৈ ফুলি গ'ল। এতিয়া মই মিক্সি জাৰ এটা ল'ম, আৰু জাৰটোত এয়া সৰিয়হখিনিও দি দিম, কাৰণ পিচি ল'ব লাগিব। এয়া, আৰু ইয়াতে মই এয়া কাটি থোৱা আদা টুকুৰাও দি দিছোঁ। আৰু এয়া আমাৰ বিলাহীও দি দিছোঁ। আৰু অকণমান পিঁয়াজো দি দিম। আৰু নহৰুখিনি কাটি থৈছিলোঁ মই, সেয়া নহৰু, গোটেই নহৰুটো দিয়া নাই, 5 ফুটামান দিছোঁ দেই। গোটেই নহৰুটো বেছি হৈ যাব, কাৰণ বস্তু কম আমাৰ। এয়া চাওকচোন, গোটেইখিনি বস্তু মই ইয়াতে দি দিলোঁ। নহৰু, আদা, পিঁয়াজ আৰু সৰিয়হ, বিলাহী। এতিয়া এইখিনি মই ধুনীয়াকৈ পিচি আনিম। এয়া মোৰ পিচি হৈ গ'ল। এয়া দেখিছেনে, মই মিহিকৈ ধুনীয়াকৈ পিচি ল'লোঁ। আৰু এতিয়া এইখিনি বাতি এটাত উলিয়াই ল'ব লাগিব। গেছটো জ্বলাই মই গেছত কুকাৰ এটা পাতি দিছোঁ, কাৰণ আজি মই কুকাৰতে বনাম বুলি ভাবিছোঁ। আৰু কুকাৰত বনালে 2-3টা চিটিতে বহুত ধুনীয়াকৈ আৰু বহুত সোনকালে হৈ যায়। আৰু মই ভাত সোনকালেও খাব লাগে, সেইকাৰণে মই ভাবিলোঁ কেৰাহীত নবনাই কুকাৰতে বনাওঁ। এয়া ইয়াতে মই মিঠাতেল দি দিছোঁ। কেৰাহীটো বনাব পাৰি, একো কথা নাই, কিন্তু মোৰ আজি অকণমান জল্দি কামবোৰ কৰিব লাগে কাৰণে মই কুকাৰতে বনাইছোঁ। এয়া আমাৰ তেল গৰম হৈ গৈছে, আৰু এয়া 5 ফুৰণ হয়, 5 ফুৰণ দি দিলোঁ। আৰু এয়া তেজপাত 2টাও দি দিছোঁ, আৰু লগতে পিঁয়াজ দি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ম মই এতিয়া। এয়া দেখিছেনে, আমাৰ পিঁয়াজখিনি একদম ৰঙচুৱা হৈ গৈছে। পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'লে সোৱাদটো বহুত ধুনীয়া আহে, সেইকাৰণে অকণমান মই ৰঙচুৱাকৈ ভাজি লওঁ। আৰু এয়া যে মিশ্ৰণখিনি মই ইয়াতে দি দিছোঁ, আৰু এইখিনি এতিয়া মই লগাই দিছোঁ। এইখিনি এতিয়া অকণমান মই ভাজি ল'ম, কাৰণ মছলাখিনি ভালকৈ ভাজিলেহে আমাৰ চব্জিকণৰ সোৱাদ বহুত ভাল আহে। যদি মছলা কেঁচা হৈ থাকে
তেতিয়া সোৱাদটো ভাল নাহে। এতিয়া ইয়াতে মই হালধি দি দিম। এয়া হালধি আধা চামুচতকৈ কম অকণমান দি দিছোঁ। আৰু ইয়াত মই এতিয়া দিম ধনিয়া পাউডাৰ হয়, ইয়াত ধনিয়া পাউডাৰ এচামুচ দি দিছোঁ। আৰু মছলা ইমানেই দিম, আৰু বেছি মছলা ব্যৱহাৰ নকৰোঁ। ধনিয়া পাউডাৰ অকণমান দিলে খাবলৈ ভাল লাগে। আৰু ইয়াতে এয়া বাতিটো আউখলি পানী অকণমান এয়া মই দি দিছোঁ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ অকণমান দেৰি ভাজি ল'ম। তাৰপিছত মই আপোনালোকক দেখুৱাম। আমাৰ মছলা একেবাৰে শুকাই গ'ল আৰু ইমান ধুনীয়া চেণ্ট এটা আহিছে মছলাৰ, মানে আমি গম পাইছোঁ যে আমাৰ মছলাখিনি বহুত ধুনীয়া হৈছে। এতিয়া আমি ইয়াতে কাটি থোৱা কলপচলাখিনি দি দিম। আলুও দিছোঁ, একেলগতে আলু কলপচলা গোটেইখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া মই ভালদৰে মিলাই দিম। আপোনালোকে এনেদৰে সৰিয়হ দি এবাৰ বনাই খাবচোন, বহুত ভাল লাগে খাবলৈ। আৰু এয়া দেখিছে মই ধুনীয়াকৈ মিলাই দিছোঁ। আৰু এতিয়া মই ইয়াতে অকণমান পানী দিওঁ। পানী বহুত বেছি নিদিওঁ প্ৰথমতে, কাৰণ বেছি পানী দিলে অলপমান দেৰি লাগিব পাৰে। সেইকাৰণে প্ৰথমে মই বেছি পানী নিদিওঁ বাৰু। এয়া এগিলাচ লৈছিলোঁ, এগিলাচৰো এয়া আধা গিলাচে দিছোঁ, আধা গিলাচ আছেই পানী। এয়া দেখিছেনে, মানে কলপচলাখিনি যাতে ডুব যায় আৰু তেনেকৈ মই পানীখিনি দি দিছোঁ। এতিয়া মই ৩-৪টামান চিটি মাৰি দিম আৰু ধুনীয়াকৈ আমাৰ কলপচলাখিনি সিজি যাব। এতিয়া ঢাকোনখন লগাই দিওঁ। এয়া আৰু ৩-৪টা চিটি মৰালৈকে কলপচলা ধুনীয়াকৈ সিজি যাব আৰু আপোনালোকক দেখুৱাম। এয়া আমাৰ 4টা চিটি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। আৰু এতিয়াতো কুকাৰৰ ঢাকোনখন খুলিব নোৱাৰি, গৰম হৈ আছে। ঠাণ্ডা হ'লে মই খুলি আপোনালোকক দেখুৱাম। কুকাৰটো ঠাণ্ডা হ'ল, খুলিব পৰা হ'ল। মই এতিয়া খুলি চাওঁ। এইয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ হৈ গ'ল। এইয়া চাওকচোন কিমান ধুনীয়াকৈ সিজি গৈছে। কিন্তু আপোনালোকে কথা এটা মাৰ্ক কৰিলেনে বাৰু, মই নিমখ নিদিলোঁ নহয়, নিমখ দিবলৈ পাহৰি গ'লোঁ, গম পায়নে? এতিয়া দিব লাগিব নিমখ। ইমান জৰুৰী বস্তু, নিমখ নহ'লে মানে যিমানেই ভালকৈ নবনাওক একোৱেই ভাল নালাগে, নহয়নে? এয়া মই সোৱাদ অনুসৰি নিমখটো মিলাই দিছোঁ। মানে কি ক'ম আৰু দেই, এনেকৈনো পাহৰিব লাগেনে? এয়া এতিয়া মই আৰু অকণমান গৰম কৰি দিওঁ, কাৰণ নিমখটো দিয়া নাছিলোঁ, এতিয়াহে দিছোঁ। আৰু দেখিছেনে কিমান ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই গেছটো জ্বলাই দিছোঁ। নিমখ দিয়াৰ কাৰণে অকণমান গেছটো জ্বলাই গৰম কৰি দিলে তেতিয়া কলপচলাত নিমখ সোমাই যাব, নহ'লে ফিকা ফিকা লাগিব, হয়নে নহয় বাৰু? ইমান ডাঙৰ মানে কথাটো মই পাহৰি গৈছিলোঁ। চাওকচোন আধা গিলাচ পানী, প্ৰথমে দিয়া গিলাচটোৰ পানীয়ে হয়, এইকণ থাকি গৈছিলে, তেতিয়া দিয়া নাছিলোঁ, এতিয়া মই দি দিলোঁ। এতিয়া ধুনীয়া হ'ব, একেবাৰে বেছি পনীয়াও হোৱা নাই আৰু ডাঠো হোৱা নাই। এতিয়া মই অকণমান ভালকৈ উতলিবলৈ দিম। আপোনালোকে যদি ভাবে গৰম মছলা বা বেলেগ ধৰণৰ কিবা মছলা দিওঁ বুলি, এতিয়াই দি দিব পাৰে দেই। আৰু মছলা দিলে খাবলৈ ভালহে লাগে। আমি অকণমান মছলা কমেই খাইছোঁ, আৰু যিখিনি দিছোঁ সেইখিনিয়ে যথেষ্ট বুলি ভাবিছোঁ মই। গৰম দিন, বেছি মছলা দিয়া নাই আৰু দিয়াখিনিয়ে বহুত বুলিয়ে ভাবিছোঁ। আৰু সেইকাৰণে মই আৰু বেলেগ গৰম মছলা ব্যৱহাৰ নকৰোঁ। আৰু আপোনালোকে যদি জলকীয়া খাই ভাল পায়, জলকীয়াও দিব পাৰিব। এয়া কালাৰ হ'বৰ কাৰণে অকণমান মই কাশ্মীৰী লাল মিৰ্চ মিলাই দিছোঁ। এয়া চাওকচোন ইমান ধুনীয়া কালাৰ, ৰঙা আহি গৈছে, নহয়নে বাৰু? এইয়া আমাৰ ধুনীয়া কালাৰ আহি গ'ল। আৰু ইয়াতে অকণমান ধনিয়া দি দিওঁ। এয়া কাটি থোৱা ধনিয়া দিলে চেণ্টটো বহুত ধুনীয়া আহে। একদম বঢ়িয়া হৈছে, দেখিয়ে খাওঁ খাওঁ লাগি গৈছে, নহয়নে? আৰু গৰম ভাতৰ লগত, ৰুটিৰ লগত, পুৰিৰ লগত একদম ধুনীয়াকৈ খাব পাৰিব চব। এইয়া এতিয়া অকণমান জুলীয়া যেন লাগিছে যদিও ঠাণ্ডা হোৱাৰ লগে লগে একদম ডাঠ হৈ আহিব। সেইকাৰণে মই গেছটো এতিয়া অফ কৰি দিছোঁ। আৰু এতিয়া অকণমান দেৰি মই এনেকৈ খুলি থৈ দিম আৰু ধুনীয়াকৈ ঠাণ্ডা হৈ যাব। তাৰপিছত মই এটা বাউলত ছাৰ্ভ কৰি আপোনালোকক ধুনীয়াকৈ দেখুৱাম।
এইয়া দেখিছেনে মই কলপচলাৰ তৰিখন এটা বাটিত ধুনীয়াকৈ আপোনালোকক দেখুৱাবৰ কাৰণে সজাই দিছোঁ। বহুতে দেখিবলৈ ধুনীয়া লাগিছে। এয়া চাওকচোন একেবাৰে কিমান ধুনীয়া লাগিছে, বেছি ডাঠো কৰা নাই আৰু পাতলো কৰা নাই। আৰু এই কলপচলাৰ তৰিখন আমি ৰুটিৰ লগত, ভাতৰ লগত, পুৰিৰ লগত মানে যিহৰ লগতে খাই আপোনালোকে বহুত সোৱাদ পাব। আৰু সৰিয়হৰে ৰান্ধিছোঁ মই। দাইলৰ লগততো কলপচলা আমি খাওঁৱেই, নহয় জানো বাৰু? আজি মই আপোনালোকৰ আগত সৰিয়হৰে বনাই দেখুৱালোঁ। আৰু আপোনালোকৰ বাৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ তেওঁলোকে পাই থাকিব। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি মই আপোনালোকৰ ওপৰত বিশ্বাস কৰিলোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।